নিৰ্বাচনী যুঁজলৈ সাজু হৈছে কংগ্ৰেছ ৰাইজৰ দল প্ৰকাশ কৰিলে প্ৰাৰ্থীৰ তালিকা পূৰ্বৰ ফলাফল সন্তোষজনক নহলেও কংগ্ৰেছ দলেও এইবাৰ কিছু তৎপৰতা দেখুৱাইছে ইফালে এইবাৰ বড়োভূমিত শক্তি প্ৰদৰ্শনৰ লক্ষ্যৰে আত্মপ্ৰকাশ ঘটাইছে ৰাইজৰ দলে দলটোৱে প্ৰথমবাৰৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়াইছে বিটিআৰত চমু চাপিছে বিটিচি নিৰ্বাচন ইতিমধ্যে বড়োভূমিত দেখিবলৈ পোৱা গৈছে নিৰ্বাচনৰ প্ৰবল বতাহ বিটিআৰৰ ক্ষমতা দখলৰ লক্ষ্যৰে জোৰদাৰ নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে এইবাৰ প্ৰতিটো দল ৰাজ্যিক বিধানসভাত মিত্ৰতাৰ দলেৰে বান খাই থাকিলেও এইবাৰ বড়োভূমিত ইউপিপিএলৰ সৈতে মিত্ৰ শক্তি নগৰাকৈ নিৰ্বাচনী পথাৰত নামিছে এইবাৰ বিজেপি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি দলটোৰ বহু কেইজন শীৰ্ষ নেতাই চলাইছে প্ৰচাৰ সমান্তৰালকৈ ন শক্তিৰে নামিছে এইবাৰ হাগ্ৰামা মহিলাৰীৰ বিপিএফ এনে পৰিস্থিতিত অধিক আকৰ্ষণীয় হৈ পৰিছে বিটিচি নিৰ্বাচন পূৰ্বৰ ফলাফল সন্তোষজনক নহলেও কংগ্ৰেছ দলেও এইবাৰ কিছু তৎপৰতা দেখুৱাইছে ইফালে এইবাৰ বড়োভূমিত শক্তি প্ৰদৰ্শনৰ লক্ষ্যৰে আত্মপ্ৰকাশ ঘটাইছে ৰাইজৰ দলে দলটোৱে প্ৰথমবাৰৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়াইছে বিটিআৰত বিটিচি নিৰ্বাচনৰ বাবে দেওবাৰে প্ৰাৰ্থী তালিকা ঘোষণা কৰে কংগ্ৰেছে দলটোৱে বিটিআৰৰ 9খন আসনৰ বাবে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ অনুমোদন সাপেক্ষে পৰ্বতজোৰা গুমা শ্ৰীৰামপুৰ দেৱৰগাঁও কাজলগাঁও খুবাইজাৰ থুৰিবাৰী গড়েশ্বৰ আৰু পাঁচনৈ শ্বেৰফাং আসনৰ বাবে প্ৰাৰ্থীৰ নাম এইবাৰ ঘোষণা কৰা হৈছে ঘোষিত প্ৰাৰ্থীৰ তালিকা অনুসৰি পৰ্বতজোৰাত শ্বাহেন চন্দ্ৰ ব্ৰহ্ম গুমাত আব্বু বক্কৰ আলী শ্ৰীৰামপুৰত ৰফিকুল ইছলাম শ্বেখ দেৱৰগাঁৱত মোহিনী মোহন বসুমতাৰী কাজলগাঁৱত সঞ্জীৱ ৱাৰী চুবাইজাৰত বিনয় বসুমতাৰী থুৰিয়াবাৰীত জামছেৰ আলী গড়েশ্বৰত ভৱেন্দ্ৰনাথ স্বৰ্গীয়াৰী আৰু পাঁচনৈ শ্বেৰফাং আসনত পেট্ৰুছ বাগাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে এইবাৰ কংগ্ৰেছে ইফালে ৰাইজৰ দলে 4খন আসনত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আজি প্ৰকাশ কৰা প্ৰাৰ্থীৰ তালিকা অনুসৰি দিহিৰা আসনত অশ্বিনী দাস মুছলপুৰত ডাক্তৰ গৌৰীশংকৰ শৰণীয়া হালিংদুৱাৰত দলেশ্বৰ বড়ো আৰু মুদৈবাৰীত মুন চহৰীয়াই দলৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি জানিব পৰা গৈছে